নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ অসম চৰকাৰৰ ফালৰ পৰা নতুন চাকৰি আপোনালোকক মুকলি কৰা হৈছে, য'ত আপোনালোকক গ্ৰেড 3 নতুন পদ মুকলি কৰা হৈছে। আৰু এই পদসমূহ আপোনালোকৰ জুলাই মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তিও দিয়া হ'ব। আৰু মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকৰ 30,000ৰ পৰা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আবেদন কৰিব পাৰিব আৰু কোৱালিফিকেশ্যন কি বিচাৰিছে আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ মাজুলী কলেজৰ ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকক মুকলি কৰা হৈছে। ইয়াত কি পদ আছে বলক চাই লওঁ। আপোনালোকৰ প্ৰথম ভেকেঞ্চিটো আছে আপোনালোকৰ এছিষ্টেণ্ট প্ৰফেচাৰৰ। ইয়াত টোটেল আপোনালোকৰ এটা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে PhD ডিগ্ৰী কৰা হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰ পদটো আছে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ। ইয়াতো আপোনালোকে এটা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰ টাইপিং বিচৰা হৈছে আপোনালোকৰ ইংলিছ আৰু আছামিছত। আৰু 3 নম্বৰ পদটো আছে লাইব্ৰেৰী এছিষ্টেণ্টৰ। ইয়াতো আপোনালোকে এটা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব। লগতে আপোনালোকৰ টাইপিং বিচৰা হৈছে ইংলিছ আৰু আপোনালোকৰ আছামিছত। আৰু আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ ৰখা হৈছে, আপোনালোকে চাব পাৰে। যি প্ৰফেচাৰৰ পদ আছে এই পদটোৰ বাবে আপোনালোকে 1500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু যিবোৰ আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ পদ আছে এই পদসমূহৰ বাবে আপোনালোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু এই পদসমূহৰ বাবে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। অফলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লগত গাঁঠি আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আপোনালোকে এইটো এড্ৰেছত পোষ্টযোগে আপোনালোকে পঠাব লাগিব। মাজুলীৰ যি কলেজৰ এড্ৰেছ আছে তাত আপোনালোকে পোষ্টযোগে পঠাব লাগিব। আৰু আপোনালোকে এপ্লিকেশ্যনৰ লাষ্ট ডেট ৰখা হৈছে আপোনালোকৰ 16 জুলাইলৈকে আপোনালোকে এই পদসমূহৰ বাবে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকলে এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।